পোহৰ পিয়াসী আমি যুৱ শক্তি পোহৰ পিয়াসী আমি যুৱ শক্তি গোহাট জিলাৰ যুৱকসকল সংগঠিত কৰি ৰখাৰ উদ্দেশ্যে কিছুমান কাম আমি হাতত লওঁ সেইদৰে আজি খেলখনৰ এটা তাৰ উদ্দেশ্যটো খেলখনো সেই ল'ৰাখিনিৰ মাজত একত্ৰিত সমন্বয় বাৰ্তা আমি মানে বিলাবলৈ ৰাইজৰ মাজত সেই খেলখন আমি আয়োজন কৰিছোঁ দল ইয়াত আহিব তেওঁলোকৰ এই যি খেলপথাৰ ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি যাৱতীয় প্ৰস্তুতি আচলতে প্ৰায় সম্পূৰ্ণ হৈছে আচলতে আশা কৰা হৈছে শতাধিক ৰানৰ বৰষুণ হ'ব যিহেতু ইয়াৰ ডেকা ল'ৰাখিনি যিটো ডেকা তেজ এই ডেকা তেজ সদায় নতুন নতুন সৃষ্টিৰ চিন্তা কৰে স্বাগতম জনাইছোঁ পোহৰ লাইভ হেটৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল কাইলৈৰ পৰা উত্তৰ যোৰহাটৰ কল্যাণী খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসৌদ অসম ভিত্তিত অসমৰ অন্যতম এখন বৃহৎ ক্ৰিকেট প্ৰতিযোগিতা দিবানৈশভাৱে ইয়াত ক্ৰিকেট প্ৰতিযোগিতা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব আৰু বৃহত্তৰ যোৰহাট জিলা যুৱ ঐক্য মঞ্চৰ উদ্যোগত ইয়াত এইবাৰ তেওঁলোকে দ্বিতীয় বৰ্ষৰ বাবে যি আচলতে যি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা কাইলৈৰ পৰা ইয়াত অনুষ্ঠিত কৰিব আমি খেলপথাৰৰ তাৰ যি পৰিৱেশ আছে তাৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখাব বিচাৰিম আমি তাৰ মাজলৈ পোনে পোনে যাব বিচাৰিছোঁ পোহৰ পিয়াসী আমি যুৱ শক্তি পোহৰ পিয়াসী আমি যুৱ শক্তি হাতে হাত ধৰি আমি যাওঁ আগবাঢ়ি আগবাঢ়ি হাতে হাত ধৰি আমি যাওঁ আগবাঢ়ি আগবাঢ়ি জাতি ধৰ্ম বৰ্ণৰ নাই ভেদাভেদ সাহসেৰে ধাৰবোৰ কৰি প্ৰিয় দৰ্শকসকল ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁ আপোনালোকক জনাইছোঁৱেই উত্তৰ যোৰহাটৰ এখন চিনাকি খেলপথাৰ কল্যাণী খেলপথাৰ মোক সতীৰ্থ হৈ আপোনালোকক দেখাব এই খেলপথাৰতে কাইলৈৰ পৰা তেওঁলোকৰ যি যোৰহাট জিলা যুৱ ঐক্য মঞ্চৰ উদ্যোগত তেওঁলোকৰ ইয়াত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব আৰু এইবাৰ আমি জানিবলৈ পৰা মতে সৰ্বমুঠ প্ৰায় 2.5 লাখ টকাৰ তেওঁলোকে প্ৰাইজ মানি ইয়াত ৰাখিছে আৰু বহুকেইটা উচ্চ স্তৰৰ যি ক্ৰিকেট দল আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু কাইলৈৰ পৰা তেওঁলোকৰ ইয়াত যি প্ৰতিযোগিতা আছে প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু আমি জানিবলৈ পাইছোঁ কাইলৈ তেওঁলোকৰ যি খেল আছে খেলত বহুত দল ইয়াত আহিব তেওঁলোকৰ এই যি খেলপথাৰ ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি যাৱতীয় প্ৰস্তুতি আচলতে প্ৰায় সম্পূৰ্ণ হৈছে আৰু 20 তাৰিখৰ তেওঁলোকৰ যি বঁটা বিতৰণী কাৰ্যসূচীৰ লগত বিভিন্ন ধৰণৰ তেওঁলোকে সাংস্কৃতিক সন্ধিয়া ৰাখিছে আৰু তাতে অসমৰ আচলতে বহুকেইজন জনপ্ৰিয় যি শিল্পী আছে জনপ্ৰিয় শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু ইউটিউবাৰ বহুত কেইজন আহিব জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আই লাভ ট্ৰেভেল এণ্ড ফুডৰ যি বিকাশ চেত্ৰী তেওঁলোকো ইয়াত আহি উপস্থিত হ'ব গতিকে আমি পোনে পোনে খেলপথাৰৰ যি আচলতে পিটছ আছে পিটছলৈ যাব বিচাৰিম আৰু উদ্যোক্তাসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শকসকল আমি উদ্যোক্তাসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু আমি আপোনালোকক জনাইছোঁ যে কল্যাণী খেলপথাৰত যি আমি উপস্থিত আছোঁ আৰু কাইলৈ এই পিটছতে আচলতে কাইলৈৰ পৰা অসমৰ অন্যতম এখন সৰ্ববৃহৎ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব দিবানৈশ ভিত্তিৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এই পিটছতে আচলতে আশা কৰা হৈছে শতাধিক ৰানৰ বৰষুণ হ'ব যিহেতু বহুকেইটা আগশাৰী ক্ৰিকেট দলে ইয়াত অংশগ্ৰহণ কৰিব কাইলৈৰ পৰা তেওঁলোকৰ যি প্ৰতিযোগিতা আৰম্ভ হ'ব গতিকে আমি পিটছৰ কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ আৰু আশা কৰিছে যে যথেষ্ট সংখ্যক ৰানৰ ইয়াত বৰষুণ হ'ব আৰু যথেষ্ট সংখ্যক আছে বলাৰৰ কাৰণেও কিছু সুবিধা হ'ব বুলি আচলতে বিজ্ঞজনে ইয়াত মতামত পোষণ কৰিছে আমি পিটছৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ পোহৰ পিয়াসী আমি যুৱ শক্তি পোহৰ পিয়াসী আমি যুৱ শক্তি হাতে হাত ধৰি আমি যাওঁ আগবাঢ়ি আগবাঢ়ি হাতে হাত ধৰি আমি যাওঁ আগবাঢ়ি আগবাঢ়ি জাতি ধৰ্ম বৰ্ণৰ নাই ভেদাভেদ সাহসেৰে ধাৰবোৰ কৰি নিশেষ পোহৰ পিয়াসী আমি যুৱ শক্তি পোহৰ পিয়াসী আমি যুৱ
যুৱ প্ৰজন্মৰ উৎসৱ বুকুত বান্ধি আনিছো আমি নতুন পৃথিৱীৰ হেজাৰ স্বপ্ন এয়া যে নতুন এক মঞ্চ যুৱ প্ৰজন্মৰ উৎসৱ। প্ৰিয় দৰ্শক, ইতিমধ্যে দেৰগাঁও সমষ্টিৰ যি বিধায়ক মুখতিথ্য দেখাব, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ ভৰালী আহি ইয়াত উপস্থিত হৈছেহি আৰু তেওঁ আচলতে এই যি ক্ৰীড়া পৰিৱেশৰ এক বুজ ল'বলৈ আহিছে আৰু কাইলৈৰ পৰা যিহেতু খেলখন ইয়াত অনুষ্ঠিত হ'ব, আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। এই খেলপথাৰখন অতি পুৰণি আৰু ইয়াৰ এই অঞ্চলটোৰ ডেকা ল'ৰাখিনি ডেকা তেজৰ আচলতে এটা শক্তি থাকে, উদ্ভাৱনী শক্তি। সেই শক্তিৰ জৰিয়তে ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এই কল্যাণী পথাৰখনত হৈ থাকে। আমি দেখিছোঁ, আমিও সেই সৰুৰে পৰা এইবিলাক পথাৰৰ লগত আমিও জড়িত। ইয়াৰ ডেকা ল'ৰাখিনি যিটো ডেকা তেজ, এই ডেকা তেজে সদায় নতুন নতুন সৃষ্টিৰ চিন্তা কৰে আৰু ইয়াত আমাৰ ডেকা ল'ৰাখিনিয়ে এটা অনুষ্ঠান ক্ৰিকেট প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ জৰিয়তে তেওঁলোকে এটা বস্তু এটা কাম কৰিব বিচাৰিছে, যিকেইটা টিমে আহিব সেই টিমকেইটাৰ ভিতৰত যিটো প্ৰতিভা লুকাই আছে সেই প্ৰতিভাখিনি উলিওৱাৰ কাৰণে, প্ৰকাশ কৰাৰ কাৰণে এওঁলোকে চেষ্টা কৰিব। আৰু ইয়াৰ জৰিয়তে আমি এটা কথা আমি স্পষ্টভাৱে জানো যে আমি ডেকা শক্তিৰ যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনি আমি বাহিৰলৈ লৈ যোৱাটো আমি প্ৰতিনিধিবিলাকৰ আমাৰ কাম। আৰু ইয়াৰ জৰিয়তে আমি সেই প্ৰতিভাবিলাক পাম। তেওঁলোকে এটা ছিষ্টেম কৰিছে, ছিষ্টেমটো হ'ল চেম্পিয়ন দলটো থাকিল, মেন অফ দ্য মেচ থাকিল, শৃংখলিত দল, ভাল বলাৰ, এনেকৈ বিভিন্ন ক্ষেত্ৰখনত ৰাখিছে, যাৰ জৰিয়তে আমি ভাগে ভাগে আমি সেই প্ৰতিভাখিনি পাম। আৰু সেই প্ৰতিভাখিনিক আমি যদি কিছু সহায় কৰি যদি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াত তেণ্ডুলকাৰ বহুত জন্ম হ'ব। এতিয়ালৈকে আমি অকল তেণ্ডুলকাৰে পাই আছোঁ, ভৱিষ্যতে আমি বহুত পাম। তাৰ কাৰণে মই ডেকা ল'ৰাখিনিক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ লগত থাকি পেলাই ময়ো এটা ডেকা হৈ গৈছোঁ। আৰু সেইমতে মই ভাবিছোঁ আমাৰ এই আমাৰ এইটো কি ক'ব, কল্যাণী পথাৰৰ পৰা আমি নিশ্চয় সুন্দৰ সুন্দৰ প্ৰতিভা খেলৰ সম্পৰ্কত আমি পাম বুলি মই আশা কৰিছোঁ। আৰু ডেকা ল'ৰাখিনিক মই আন্তৰিক শুভেচ্ছা দিছোঁ, তেওঁলোকৰ এই প্ৰচেষ্টা সফল হওক। এই ক্ৰীড়া প্ৰতিযোগিতাখন নেতৃত্ব দি আছে ৰাজদা, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কাইলৈ এখন সৰ্ববৃহৎ খেলৰ মহাৰণ হ'ব, কিমান কেনেদৰে আশাবাদী? বৃহত্তৰ যোৰহাট জিলা ঐক্যমঞ্চৰ উদ্যোগত আমি অহা কাইলৈৰ পৰা অৰ্থাৎ 17, 18, 19, 20 তাৰিখে এখনি দ্ৰব্যানীক্ষ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আমি ইয়াত কল্যাণী ফিল্ডত অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিযোগিতাখনি আমাৰ দ্বিতীয় বৰ্ষৰ কাৰণে হৈছে। এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ দল আহি আমাক অলৰেডি ইয়াত জইনিং কৰিছেহি আৰু এই প্ৰতিযোগিতাখনিৰ লগত সংগতি ৰাখি মানে 20 তাৰিখে চূড়ান্ত খেল শেষ হোৱাৰ পিছত আমাৰ এক মানে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। এই সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় বিভিন্ন কণ্ঠশিল্পী আহি ইয়াত কণ্ঠদান কৰিবহি, লগতে জনপ্ৰিয় ইউটিউবাৰসকলো অসমৰ আমাৰ ইয়াত উপস্থিত থাকিব। সেইকাৰণে মই সকলো ৰাইজক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই খেলখনৰ কাৰণে আহক, আহি পেলাই আমাকো উৎসাহিত কৰক। ধন্যবাদ। অকল বৃহত্তৰ যোৰহাট জিলা যুৱ ঐক্য মঞ্চৰ এইসকল সদস্যৰ আচলতে প্ৰচেষ্টাতে কাইলৈৰ পৰা এই যি কল্যাণী খেলপথাৰ আছে, কল্যাণী খেলপথাৰত দিবানৈশ ভিত্তিত অসমৰ অন্যতম এখন সৰ্ববৃহৎ যি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমাৰ লগত উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা আমি এই যি খেলখনৰ প্ৰতিযোগিতাৰ তেওঁলোকে যি যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে, কিছু কথা আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, যোৰহাট জিলা যুৱ ঐক্য মঞ্চৰ উদ্যোগত আয়োজন কৰিব লোৱা দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত এইটো একচুৱেলি ছেকেণ্ড ছিজন। আমি যোৱা বছৰ পাতিছিলোঁ। ইয়াৰ আগতে আমি যুৱ ঐক্য মঞ্চৰ উদ্যোগত 2019 চনত এখন সদৌ সমিতিৰ ভাওনা কম্পিটিশ্যন পাতিছিলোঁ। ঠিক সেইদৰে যুৱ ঐক্য মঞ্চৰ লক্ষ্যটো কি, এই ভাওনা এই খেল ভাগ ভাগ কৰি পেলাই নহয়, মানে গোটেই যোৰহাট জিলাৰ যুৱকসকল সংগঠিত কৰি ৰখাৰ উদ্দেশ্যে কিছুমান কাম আমি হাতত লওঁ। সেইদৰে আজি খেলখনৰ এটা তাৰ উদ্দেশ্যটো খেলখনো সেই ল'ৰাখিনিৰ মাজত একত্ৰিত সমন্বয় বাৰ্তা আমি মানে বিলাবলৈ ৰাইজৰ মাজত সেই খেলখন আমি আয়োজন কৰিছোঁ। আজি আপোনাৰ কাইলৈৰ পৰা আমাৰ খেল অনুষ্ঠিত হ'ব। টোটেল আমাৰ মোটামুটি 40টামান টিমে আমাৰ টুৰ্ণামেণ্টখনত জইন কৰিব আৰু আপোনাৰ এই খেলখনৰ লগত সংগতি ৰাখি 20 জানুৱাৰীৰ দিনাখন যোৰহাট প্ৰেছ ক্লাব আৰু
আৰ্টিষ্ট 11ৰ মাজত এখন প্ৰীতি মেজৰ আয়োজন কৰা হৈছে ফাইনেল খেলৰ প্ৰাক মুহূৰ্তত আৰু ফাইনেল খেলৰ পিছতে আমি এটা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ ফাইনেল খেলৰ বঁটা বিতৰণী সভাৰ লগত সংগতি ৰাখি অসমৰ ভালেসংখ্যক জনপ্ৰিয় শিল্পী এটা ইয়াত উপস্থিত হ'বহি নীল আকাশ কুসুম কৈলাশ আচুৰ্য বৰপাত্ৰ মন্দুমণি প্ৰাণদ্বীপ সেই তেনেকৈ প্ৰায় 11জনমান আৰ্টিষ্টে আমাৰ ইয়াত অনুষ্ঠানভাগিত সংগীত অনুষ্ঠান আগবঢ়াব আৰু লগত আপোনালোকৰ বাজেট কিমান মান হ'ব এই সৰ্ববৃহৎ এখন প্ৰতিযোগিতা সৰ্ববৃহৎ খেলখন আমাৰ গোটেই অল এভাৰ বাজেট আমাৰ 12 লাখ টকা প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে দেখিছে আচলতে এইসকল যি সদস্য আছে তেওঁলোকৰ যি আচলতে অহৰহ প্ৰচেষ্টা ভিত্তিতে কাইলৈৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে তেওঁলোকৰ ইয়াত দিবানৈশ খেলখন অনুষ্ঠিত হ'ব আৰু আচলতে অসমৰ প্ৰায় বহুকেইটা আগশাৰী ক্ৰিকেট দলৰ যি আছে দল আছে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব আমি যুৱ শক্তি হাতে হাত ধৰি আমি যাওঁ আগবাঢ়ি আগবাঢ়ি হাতে হাত ধৰি আমি যাওঁ আগবাঢ়ি আগবাঢ়ি